নমস্কাৰ বন্ধুসকল, আজি ভিডিঅ'টো আনিছোঁ বেংকৰ ভেকেঞ্চি বিষয়ে। ইয়াতে আহিছে আপোনালোকৰ এপেক্স বেংকৰ ভেকেঞ্চি আহিছে। এপেক্স বেংকৰ পোষ্ট আহিছে, এছিষ্টেণ্ট পোষ্ট হিচাপে আহিছে 150টা পোষ্ট। ইয়াতে আপোনালোকে দেখা পাইছে নেম অফ দ্য পোষ্ট এছিষ্টেণ্ট বুলি আহিছে আৰু 150টা পোষ্ট আহিছে। ইয়াৰে চেলেৰি হ'ব আপোনালোকৰ 18,730 ৰুপিজৰ পৰা 68,040 ৰুপিজ প্লাছ আপোনাৰ গ্ৰেড পে' হ'ব 4,400 এড কৰি ল'ব। আৰু ইয়াতে জবটো এপ্লাই কৰিবলৈ হ'লে আপোনালোকে 21 ইয়াৰ্ছৰ পৰা 38 ইয়াৰ্ছৰ ভিতৰত পাৰিব আপোনালোকে এপ্লাই কৰিবলৈ কাৰণে। আৰু ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব আপোনালোকক, যিকোনো গ্ৰেজুৱেশ্যন হ'ব লাগিব, যিকোনো ষ্ট্ৰীমৰ পৰা হ'লেও হ'ব আপোনালোকে। আৰু মাৰ্কছটো 45% মিনিমাম হ'ব লাগিব। ইয়াতে লোকেল লেংগুৱেজ প্ৰিফাৰেঞ্চ দিছে, প্লাছ আপোনালোকে ইয়াতে এপ্লিকেশ্যন ফি লাগিব 750 এটা লাগিব আপোনালোকে এপ্লাই কৰিবলৈ হ'লে। ইয়াতে আপোনালোকক মই তলত লিংক দি দিম, আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু যিহেতু এইটো চিলেকশ্যন প্ৰচেছ আপোনালোকৰ এক্সাম এটা দিব লাগিব। এক্সামৰ কাৰণে আপোনালোকে পঢ়িব লাগিব। আপোনালোকক ফাইনেন্সিয়েল এৱাৰনেছৰ বিষয়ে 20 মাৰ্কছ আহিব, জেনেৰেল ইংলিছৰ কাৰণে 20 মাৰ্কছ আহিব, ৰিজনিং এবিলিটি আৰু কম্পিউটাৰ বিষয়ে 30 মাৰ্কছ আহিব, নিউমাৰিকেল এবিলিটিৰ বিষয়ে 30 মাৰ্ক আহিব। ইয়াতে আপোনালোকৰ চিলেবাছ এইটোৱে হ'ব। আৰু এটা চিলেবাছ ইয়াতে আপোনালোকে এক্সাম 100 মাৰ্কৰ ভিতৰত আহিব। ইয়াতে নেগেটিভ মাৰ্ক আছে নে নাই ইয়াত মেনশ্যন কৰি দিয়া নাই। আপোনালোকে যিহেতু ইলিজিবল হয় তেতিয়াহ'লে আপোনালোকে এই পষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। আজি ভিডিঅ'টোত ইমানেই। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, যিহেতু আৰু আপডেট আহিব। ধন্যবাদ।